মই যদি চিৰিয়াখানাত 15 আগষ্ট আৰু 26 জানুৱাৰীৰ কাৰণে অন্ধ স্কুলৰ পৰা এগালমান ল'ৰা ছোৱালী লৈ যাওঁ, শুই থকা হাতী এটা লাৰিব দিওঁ, কি কৰিব বাৰু ল'ৰা ছোৱালীকেইটাই? হাতীটো লাৰিনে? লাৰ পিছত কৰিলোঁ কাম, বাছত বহিল। সিহঁতক চকলেট, চিপছ, ব্ৰেড যি দিব লাগে চব দিলোঁ, চৰ্বত দিলোঁ। সুৰভি তুমি কোৱাচোন হাতীটো কেনেকুৱা? হাতী মানে চা আমাৰ সেই বৰনামঘৰৰ খুঁটাকেইটাই সিহঁতৰ মানে কি ভৰি চুলে। নন্দিতা তুমি কোৱাচোন হাতী কেনেকুৱা? চা কি ক'ম, আমাৰ দলাখন গোল, বঙালী মানুহে ধান চিৰা কোলাখনে জ্বালে, মানে হাতী কোলা যেন পায় কাণখন লাগিলে। নগেন হাতী কেনেকুৱা? কি ক'ম চা, সেইদিনাখন পিতাই পথাৰত লৈ গৈছিল, মাৰ্চেল পানী দিয়া মেচিনটোৰ মই পাইপডাল লাগিছিলোঁ, হাতী কেনেকুৱা তাৰমানে খুৰডাল লাগিছিলে। যমুনা নেপালী ছোৱালী, তাই নাকেৰে মাৰিছে, কেনেকুৱা বোলে হাতীটো? ছাৰ কি ক'ব আৰু, নাকেৰে কৈছে। বোলে কি হ'লগৈ? বিয়াৰ শেষত পেণ্ডেলটো যে খুলি থৈ দিয়ে ত্ৰিপালখনৰ নিচিনা, তাৰমানে সেই কোচ খাই থকা পেটৰ ছালখন চুই চাইছিলে। এতিয়া অন্ধ ল'ৰা ছোৱালীকেইটাই জানো গোটেই হাতীটো দেখিছে? চুইহে পাইছে। সেনেকৈ আমাৰ এই ভকতিৰ তত্ত্বটো, আধ্যাত্মিক তত্ত্বটো যিয়ে ভালকৈ বুজি পোৱা নাই তেওঁৰ কাৰণে হস্তি দৰ্শন, অন্ধৰ হস্তি দৰ্শন। তাৰমানে গোটেই হাতীটোক দেখা নাপায়, তেওঁলোকে চুইহে চাইছে, নহয় জানো? গতিকে এই আমাৰ সংস্কাৰবোৰ যদি অন্ধৰ হস্তি দৰ্শন হৈ থাকে, আমাৰ পিছৰ প্ৰজন্মৰ শংকৰ মাধৱক বুজি নাপাব। গতিকে তেওঁলোকক দিব্য দৃষ্টি দিব লাগিব। দিব্য দৃষ্টি কেনেকুৱা? কেইবছৰমান আগতে অচ্যুত মিশ্ৰ বাপজনা পদাধিকাৰ হৈ আছে, মই কাষত বহি আছোঁ, তেওঁক অন্ধ মানুহ দুজনে ফোন কৰিছে, মিশ্ৰ বাপ বোলে কি আমি শৰণ লোৱা 17 বছৰমান হ'ল, ভজন ল'ব পাৰিমনে? শৰণৰ পিছত ভজন ল'ব পাৰিতো। নহয়, আমাৰ এটা ব্যতিক্ৰম আছে, আমি দুয়োজনে নেদেখোঁ চকুৰে। এতিয়া মোক পৰীক্ষা লৈছে মিশ্ৰ বাপে, বোপাই তোকতো মই ভজন দিছিলোঁ, এতিয়া তই কচোন এই ফোন কৰা মানুহকেইজনে কিন্তু চকুৰে নেদেখে, এওঁলোকে ভজন ল'ব পাৰিবনে নোৱাৰে? মোৰো মগজুৰ ঘি শুকাই গ'ল নহয়, এতিয়া বাঘৰ নিচিনা ভয় কৰোঁ মিশ্ৰ বাপক, কি উত্তৰ দিম? মই বোলো মোক 5 মিনিট সময় দিয়ক। তাৰপিছত 5 মিনিট সময় বহুত ভাবা চিন্তা কৰি মই উত্তৰ দিছোঁ। কথা এটা কওঁ। বোলে কি? ঈশ্বৰ ভিতৰতহে থাকে, বাহিৰততো নাথাকে। তেওঁ মূৰ্তিৰ ভিতৰত, সোণৰ মূৰ্তি, ৰূপৰ মূৰ্তিত, তেওঁতো গছৰ গুৰিত নাথাকে। গতিকে অন্তৰত থকা ঈশ্বৰক দেখিবলৈকে ছালৰ চকুকেইটা, কপালত পথালি চকুৰ দৰকাৰ নাই নহয়। মই ক'লোঁ আপুনি এটা কাম কৰক, তেওঁলোকে ভজন ল'ব পাৰিব বুলি কওক। বোলে কেনেকৈ ল'ব? বোলে অন্তৰ দৃষ্টিৰে অন্তৰতে ঈশ্বৰক চাব লাগিব, তাকে ভজন বোলে। চকু মেলি ভজন নকৰে, চকু মুদি অন্তৰতে দেখিব, এয়া ৰাতুল চৰণ, ধ্বজ বজ জব অংকুশ, চৰণৰ দ্বিতীয় আঙুলি ইয়াতে উজ্জন্তী দুইখনতে, এই চৰণতে আমি তলত এই পঞ্চচিহ্ন দেখিছোঁ, মহেকে ধ্বজ, তিতিক্ষাই বজ্ৰম, নিষ্কাম ভক্তি পদ্ম, ভক্তৰ কৰুণাই অংকুশ, সাৰ গাঁঠিত নুপুৰ, হালধীয়া পাতৰ ধুনি, পাতপিত ভুনি, কৰি কৰ সম উৰু বৰতুল বলিত, কৰি মানে হাতী, কৰ মানে খুৰ, হাতীৰ খুৰডাল ডাঙৰডাল সৰু হোৱাৰ দৰে, তেওঁ কৰঙনৰ পৰা ভৰিহাল, নিমজ, কঁকালত ৰত্নৰ মেখলা, টঙালিখন ৰত্নৰ হুৰৰ, তাৰপৰা সোণৰ কিংকিনি, নাভি সৰুৰু পদুমৰ কলি দৰে, বহল বক্ষস্থল, তাতে শ্ৰীবৎসবান্তি, অজিন উত্তৰীয়, আজানম্বিত হস্ত, ৰত্নৰ পাকি নহয়, বাহুত বলয়া, নখচন্দ্ৰবোৰ উজ্জ্বল। আৰু আমি এই বৰ্ণনাটো পোৱা নাই জানো? এই বৰ্ণনাটো চকু মেলি নহয়, চকু মুদি গৈ 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 আমি মূৰ ক্ষীৰটো পালোগৈ, আকৌ নামি আহিব লাগিব। আকুঞ্চিত কেশ, উজ্জ্বল কিৰীতি, কপালত অলকা তিলক, ধেনুবুৰীয়া চেলাউৰি, আয়ত নয়ন, নাখা তিল ফুল, কৰ্ণত মকৰকুণ্ডল, স্ফীত হাঁহি, চিবুক সমান থুতুৰি, শংখ গ্ৰীবা, গন্ধ কণ্ঠত কৌস্তুভনী, সিংহমন স্কন্ধ, অজিন উত্তৰীয়, বহল বক্ষস্থল, শ্ৰীবৎসবান্তি মধ্যত, বামে লক্ষীছটা, দাহিনে ভক্তিৰ স্থান, নাভি সৰুৰু, কঁকালত ৰত্নহুৰৰ। নামি আহক, কেনে কাৰণে? অন্তৰ দৃষ্টিৰে, বাহিৰত নহয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘত আৰু একশৰণ হৰিনাম ধৰ্মত কলা বোবা দৃষ্টিহীন বুলি কোনো কথা নাই। কাৰণ শংকৰদেৱে ঘোষণা কৰিছে, হস্তপদ কৰ্ণ বাক্য আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। হাত ভৰি চকু কাণ যাৰে আছে, তেওঁৰ উপাধি যিয়ে নহওক,
তেওঁ জাতি যিয়েই নহওক সেইকাৰণে নগাৰ নৰোত্তম যমনৰ চন্দ্ৰ খাই মিচিঙৰ পৰমানন্দম কছাৰীৰ জেমাল গাৰুৰ গোবিন্দ তেওঁৰ কাষতে স্থান পাইছিল তেওঁ সকলোকে সমানে স্থান দিছিল আৰু সেইজন আমি শংকৰদেৱ পাইছোঁ গতিকে ইয়াতো কি কৈছে সাধু সংগে যিসবে তোমাৰ গুণ গাই তেখম্বে হৃদিত পুনো দেখে সৰ্বদাই সাধুৰ সংগতে হৃদয়ত পাৰিব আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কঠিনভাৱে লিখিছে অহংকাৰ থাকোঁতেও ঈশ্বৰক পায় সাক্ষাতে কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ নহয় জানো কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ দূৰত বিদূৰহন্ত তাৰ অৰ্থাৎ যিসকলৰ কৰ্মত বিশ্বাস কৰ্মফলত আশাবাদী যিসকলে আশাক মুখামুখি কৰি আছে যাৰ কামনা আছে বাসনা আছে প্ৰত্যাশা আছে তেওঁৰ হতাশাও আছে আশাক যেতিয়ালৈকে পিঠি দিব নোৱাৰে ঈশ্বৰক নাপায় কাৰণে পিছত দেখিলে মাধৱদেৱে আশাক যিজনে পিঠি দিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ হইল যিজনে কেৱল আশাবাদী আশা কামনা বাসনা প্ৰত্যাশাতে লাগি আছে এটাচমেণ্ট তেওঁলোকে কিন্তু ইয়াত ঈশ্বৰক নাপায় হৃদয়তে আছে কচাই বা বলি দিয়া মানুহজনৰ হৃদয়তে ঈশ্বৰ আছে বিচাৰে জানো যিজনৰ বেলি পাতত বহাৰ সময়ত গধূলি সময়ত কুকুৰাৰ ঠেংখনলৈকে বৰা বতাৰ ঠেংখনলৈকে মদৰ বটলটোলৈকে মনত পৰে তেওঁৰ মগজুত ভগৱন্তৰ ৰঙা চলন দুখন আহিব নেকি মগজ এটাহে নহয় জানো কিউৰিয়াছ কনচিয়াছনেছ মানসিক চেতনাচ্যুত মগজৰ ভিতৰত দুটা মেৰু আছে চেৰিবেলাম কৰ্টেক্স আৰু চেৰিব্ৰাম কৰ্টেক্স চেৰিবেলাম কৰ্টেক্স আৰু চেৰিব্ৰাম কৰ্টেক্সৰ মাজত যিখন নৈ আছে তাক মানসিক চেতনাচ্যুত চিন্তাৰ নৈ ৰিভাৰ অফ দ্য কনচিয়াছনেছ আৰু এই চিন্তাৰ নৈখনৰ চিন্তাবোৰ যদি নিয়ন্ত্ৰণ কৰিব না তাৰ নাম হ'ল পগলা পাগল পা মানে পাও গল মানে ডিঙিটোৰ ওপৰত যে মূৰটো ঠাইত ভৰি দুখন কঢ়িয়ালি পৰিছে উভত ঘূৰে নাচে উভতাকে কাম কৰে কলটো বাকলিৰে সৈতে খাই দিলে গম পাব তেওঁৰ বিবেচনা শক্তি নাই পগলা হ'ব পাৰে গতিকে কাছটো যেনেকৈ শিয়ালটো কৈছিল চকু থাকোঁতে নহবা কণা খাব খোজা যদি তিয়াই অনা আমি সেই বিবেক জ্ঞানৰ দৃষ্টিৰে চাব লাগিব আৰু তাকেই শংকৰদেৱ মাধৱদেৱে আলোচনা কৰিছে তস্য খ্যাতিৰ বিপ্লৱ হানু পায় তস্য খ্যাতিৰ বিদ্যা বিবেক খ্যাতিৰ বিপ্লৱ হানু পায় অৰ্থাৎ যেতিয়া মানুহৰ এজন ব্যক্তিৰ বিবেক জ্ঞানৰ বানপানী হ'ব প্লাৱন হ'ব যেতিয়া তেওঁ অজ্ঞান অন্ধকাৰ নাশ হ'ব যেতিয়া তেওঁ বিবেক জ্ঞানৰ আত্মজ্ঞানৰ উদয় হ'ব আৰু সি প্লাৱন হ'ব তেতিয়া সেই মানুহজনে হানু পাই পাব অৰ্থাৎ এতিয়ালৈকে আপুনি জীৱনত যিখিনি দুখ পাইছে কষ্ট পাইছে হতাশ হুমুনিয়া খুব আছে ইন ফিউচাৰ অত ডেট ডে অনৱাৰ্ডছ সেই দিনৰ পাছত সেই সময়ৰ পাছত আপুনি আৰু দুৰ্ভোগবিলাক ভুগিব নালাগে কাৰণ যেতিয়া গম পাব ধোঁৱা আছে যদি জুয়ো আছে কাৰণ নভৰিলে কাৰ্যৰ নহয় উদয় দ্বাদশ স্কন্ধত পৰমাৰ্থ কথনত কৈছে গতিকে কিবা এটা কাৰণ নাথাকিলে কাৰ্যৰ উৎপত্তি নহয় ধোঁৱা আছে মানে জুয়ো আছে গতিকে কাৰ্য আৰু কাৰণ যেতিয়া বুজি পাব বিবেক জ্ঞান হ'ব আৰু বিবেক জ্ঞানৰ যিজনৰ প্লাৱন হৈছে তেওঁ সংসাৰত অবিদ্যাকলাক অতিক্ৰম কৰি মুক্তিৰ উপায় পাব সেইকাৰণে ব্ৰহ্মাই এনেকৈ যায় নমো নমো যজ্ঞপতি দেৱতা মূৰ্তি তজু সেৱা তেখে পায় ভুকুটি মুকুটি সেৱা তেখে মানে ছাৰ্ভিচিং এটিচিউড সেৱাৰ মনোভাৱ যদি নহয় সেৱাৰ মনোভাৱ নাথাকিলে কেৱল যদি কামনাৰ মনোভাৱ থাকে কষ্ট পাব নমো ভক্তি বিৰক্তি বৰ্ধক গুণনিধি নমো জগতৰ গুৰু বিধাতাৰ বিধি নমো ভক্তি বিৰক্তি বৰ্ধক গুণনিধি নমো ভক্তি যে ভক্তি বৃদ্ধি কৰে আৰু বিৰক্তি বৰ্ধক গুণনিধি কি বিৰক্তি মায়াৰ ভাণ্ড যিটো মায়াৰ ভাণ্ডৰ প্ৰতি যিটো আকৰ্ষণক বিকৰ্ষণত প্ৰয়োজন কৰিব লাগিব বিকৰ্ষণত পৰিৱৰ্তন কৰিলেহে আপুনি তেওঁ সেইকাৰণে তেওঁ কৈছে গুণনিধি যিসকল উদাসীন ভকত আছে বিয়া বাৰু নকৰাই কেউলীয়া বুলি কওঁ তেওঁলোকৰ কি ডেকাকাল নাছিল তেওঁলোক কি গাভৰু নাছিল তেওঁলোকৰ কি গাত যৌৱন অহা নাছিল হাউ কেন দে কণ্ট্ৰল কেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিলে
তেওঁলোকক এই বুলি শিকনি দিয়া হৈছিল, শিক্ষা দিয়া হৈছিল যে নিজৰ ব্ৰহ্মাণ্ডত ঈশ্বৰ থাকে, মায়াৰ ব্ৰহ্মাণ্ডত নাথাকে। আৰু এই শৰীৰটোৰ প্ৰতি যে অত্যাধিক প্ৰেম মোহ সেইটো কৰিবলৈ নিশিকায়। আৰু সেইকাৰণে তেওঁলোকে যৌৱনতেই যি তেওঁলোকৰ প্ৰেম ভাৱনা, এই প্ৰেম ভাৱনাক ঈশ্বৰ প্ৰেমলৈকে টুৱাই দিয়ে। শক্তিৰ বিনাশ নাই, শক্তি এটাৰ পৰা আনটোলৈকে পৰিৱৰ্তন হয়, বিজ্ঞানে তাকেই কয়। গতিকে যিটো কামসিক শাৰীৰিক প্ৰেম, সেই শাৰীৰিক প্ৰেমটো আধ্যাত্মিক প্ৰেমলৈকে পৰিৱৰ্তিত কৰি দিয়ে। তাৰ ফলত তেওঁলোকে এদিন সন্ন্যাস গ্ৰহণ কৰে। আৰু সেইকাৰণে তেওঁলোকে কামনা বাসনাৰ পৰা ঊৰ্ধত, গতিকে তেওঁলোকে বিৰক্তি ভাৱটো আহি যাব লাগিব। ভগৱন্ত তজুদান্তে আগে বসুমতী পৰ্বত কৈতে শৃংগ বিৰাজে সম্প্ৰতি যেন মহা গজৰাজ জলহন্তে একে পদ্মপত্ৰকমে দান্তত প্ৰকাশে। আৰু পানীৰে জুলুৰি জুপুৰি হৈ বসুমতীক ওপৰলৈকে আনিছেগৈ। কপট শোকৰ ৰূপে তুমি বেদময় ভূমণ্ডল অসমে এইটো প্ৰকাশ কৰে। তুমি কপট ৰূপ ধাৰণ কৰিছা, কাৰণ হিৰণ্যাক্ষ যেনেকুৱা তেওঁক বধ কৰিবলৈকে তুমি এই কপট ৰূপ ধাৰণ কৰিবলগীয়া হ'ল। যেন মহাগিৰি সিংহৰ ওপৰে নীলবৰ্ণ মেঘ আতিশয় শোভা কৰে। সিটো পৰ্বত যেন দেখিয়ে বিলাস, সেইমতে তজু দেখা কৰে প্ৰকাশ। যেনেকৈ পৰ্বতৰ ওপৰত সেউজীয়া গছলতিকাবিলাক এটা সেউজীয়া আভা হয়, ঠিক তেনেদৰে তোমাৰ দাঁতৰ ওপৰত থকা সেউজীয়া বসুমতীখন বৰ সুন্দৰ দেখা গৈছে। আবে প্ৰভু স্থাবৰ জংগম যত যত ৰহিবাৰে অৰ্থ তুমি থাপাহা শত। আৰু তুমি এতিয়া এই পৃথিৱীখনতেই ৰবৰ কাৰণে ঠায়ে ঠায়ে ঠাইবোৰ তত্ত্ব কৰা। তেতিয়া কি ঠাই পাতিব? ব্ৰহ্মাৱৰ্ত, তৃণাৱৰ্ত, আৰ্যাৱৰ্ত, বাৰ্হিস্মতি, এই ঠাইবোৰ কোনে পাতিলে? বৰাহে পাতিলে। থাকিবৰ উপযুক্ত কাৰণে ব্ৰহ্মাৱৰ্ত, তৃণাৱৰ্ত, আৰ্যাৱৰ্ত, কুশাৱৰ্ত আৰু বাৰ্হিস্মতি। তুমি নিজ পিতৃটো কৰিলা দুষ্কৰ, আকে খাদিব পাৰে আৰু কোনো নৰ। আৰু তুমি পিতৃৰ কাৰণে এই দুষ্কৰ খাদ্য খণ্ডন কৰিব পাৰিলা। অৰ্থাৎ ভগৱন্তৰ বাহিৰে বিকল্প নাই। এক ঈশ্বৰ, তেওঁ যি ৰূপে নধৰক, যি অৱতাৰে নৰক, তেওঁৰ বিকল্প নাই। অৰ্থাৎ তেওঁৰ তাত শৰণ ল'লেহে আদি ভৌতিক, আদি দৈৱিক, আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পাম, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধৰ পৰা পৰিত্ৰাণ পাম। তিনি সংস্কাৰ, তিনি তাপ, আকৌ পুনৰ জন্ম হোৱাৰ পৰা তেওঁ নিবাৰ কৰিব পাৰে, আৰু তেওঁৰ বাদে কোনো নোৱাৰে। ৰসাতল হন্তে তুমি আনিলা উদ্ধাৰী, তোমাত বিস্ময়টো নুহি মহাহৰি। এতিয়া মেডিকেলৰ এনেকুৱা এটা ডিপাৰ্টমেণ্ট আছে য'ত নেকি ডক্তৰ আৰু নাৰ্ছৰ বাদে বেমাৰীৰ গাৰ্জেনকো সোমাব দিয়া নহয়। ইমানেই টান বেমাৰ এটা হৈছে চিনড্ৰম এক্স। এই যে ৰেচলিং খেলে, মল্লযুঁজ খেলে, 1 কুইণ্টল 2 কুইণ্টলৰ মানুহবিলাক ৰেচলিং নেখেলে জানো? ৰেচলিং খেলা মানুহবিলাকৰ চিনড্ৰম এক্স বুলি বেমাৰ এটা হয়। চিনড্ৰম এক্সৰ লক্ষণ কেনেকুৱা? যি মুহূৰ্ততে মৃত্যু হ'ব, বিচনাত পৰি আছে, লিখি দিলে তেওঁ মৰিল বুলি, এতিয়া বেলেগ কোনো নুচুৱে তাক। যিয়ে চুব সেয়া বেমাৰটো চুব। তেওঁৰ যদি হাত এখন ধৰি পেলাই নাৰ্ছে এনেকৈ ধৰি দিয়েগৈ, লগে লগে তেওঁৰ ছালখন ছিঙি মাংসখিনি হাড়ৰ পৰা ওলাই মাটিত পৰিব। বডিৰ ৰেজিষ্টেঞ্চ পাৱাৰটো 0 হৈ যায়। পৃথিৱীৰ আটাইতকৈ বেয়া বেমাৰটোৰ নাম চিনড্ৰম এক্স। আৰু চিনড্ৰম এক্সৰ ল'ৰা ছোৱালীবিলাকৰ নাম হ'ল বন মেৰু কেঞ্চাৰ, হেপাটাইটিছ, এইডছ, HIV পজিটিভ, হেপাটাইটিছ B, C, এইবিলাক হ'ল ব্লাড কেঞ্চাৰৰ কাৰি হ'ল। এইবোৰ জিয়েক পুতেক, ইহঁতৰ মাকটোৰ নাম চিনড্ৰম এক্স, যিটো ৰেজিষ্টেঞ্চ পাৱাৰ হিউমেন বডিৰ 0 হৈ যায়। গতিকে সেনেকুৱা পেচেণ্টৰ কাষলৈকে ডক্তৰে বিশেষ সাৱধানতা লয়, নাৰ্ছে বিশেষ সাৱধানতা লৈ যায়। আৰু যদি তাত গাৰ্জেনো যায়, সি পজিটিভ হৈ যাব। এইডছতকৈও তাৰমানে 1000 গুণ বেছি বেয়া বেমাৰ। আৰু সেনেকুৱা পেচেণ্টক যিখন বিচনাত শুইছেগৈ, সেইখন বেডৰ পৰা একদম প্লাষ্টিকৰ সৈতে আনি ইলেক্ট্ৰিক মেচিনত শুই কাৰেণ্টৰ জুইত সেই ডেড বডি জ্বলাই দিয়া হয়, গৃহস্থক চুবও দিয়া নহয়, হয়নে? গতিকে ৰসাতললৈকে কোনে লৈ গৈছিল? হিৰণ্যাক্ষই, নহয় জানো? উদ্ধাৰ কৰিলে কোনে? বৰাহ অৱতাৰে। ইয়াৰ নিগমৰ অৰ্থটো এনেকুৱা, যেতিয়া এগৰাকী নাৰী ঋতুমতী হ'ব, ঋতুমতী হ'লে 5 দিনলৈকে তেওঁৰ ৰক্তচাপ হৈ থাকিব।
সেইখিনি সময়ত আইগৰাকীক চুবও নাপায়। যদি বিবাহিত নাৰী তাৰ পাছত যেতিয়া তাই গৰ্ভৱতী হ'ব তেতিয়া ঋতুমতী বন্ধ হৈ যাব। আৰু ঋতুমতী হৈ থাকোঁতে যিবোৰ বেয়া তেজ শৰীৰৰ পৰা ওলাই গৈছিল সেই বেয়া তেজখিনি ওলাই যোৱা বন্ধ হ'ব। আৰু সেই গৰ্ভৱতী নাৰীগৰাকীক সেই বেয়া বিষাক্ত তেজবিলাকে সন্তানটোক আগুৰি থাকিব, সন্তানটোক আগুৰি থাকিব। আৰু যেতিয়া সন্তানটো প্ৰসৱ হ'ব সেই বেয়া তেজবিলাক চৰিয়াই চৰিয়াই একেবাৰে ওলাই গুচি যাব। কিন্তু সন্তানটো পবিত্ৰ, কিন্তু সন্তানটোৰ চাৰিওফালে কিন্তু অপবিত্ৰ তেজবিলাক আছিল। গতিকে সেইখিনি আকৌ ধুৱাই পখলাই নাৰ্ছে ঠায়ে নকৰে জানো? গোটেই ঘটনাটো লক্ষ্য কৰকচোন। তেজ আকৌ কাৰ? স্বামীৰ তেজ নহয় ন? স্বামীৰ এটোপাল তেজেই মাতৃগৰ্ভত সন্তানভাৱে স্থিতি হোৱা নাই জানো? চাওক কিমান গোপনী। গতিকে ঠিক সেনেকৈ সেই কদৰ্যময় ৰসাতল পৰিৱেশৰ পৰা বসুমতীক উদ্ধাৰ কৰিছে ভগৱন্ত বৰাহে। সেইকাৰণে কৈছে তোমাৰ আৰু তুলনা নাই, ইউ আৰ ইনক্ৰেডিবল। তুমি অতুল্য, তুমি অতুলনীয়। ইনক্ৰেডিবল মানে যাক তুলনা কৰিব নোৱাৰি। তুমি অতুল্য, তুমি তোমাৰ লগত কাৰো তুলনা নাই। এই পৰম ভগৱন্তৰ লগত কাৰো তুলনা নহয়। কোনোবাই যদি ক'বলৈ আমাৰ কালী দুৰ্গা লক্ষী জানে, তেওঁ তেনে ন, তেওঁ অতুল্য। সেইকাৰণে তেওঁ কৈছে তেওঁৰ বিকল্প নাই। কৰিলে পবিত্ৰ আমাক আকৌ জগন্নাথ পদজলা পাই আমি ভৈলহু কৃতাৰ্থ। এতিয়া সেই বৰাহৰ চৰণৰ জল স্পৰ্শ কৰি ব্ৰহ্মাই কৈছে আমি নিজকে কৃতাৰ্থ মানিছোঁ। হেন প্ৰভু তোমাৰ কৰ্মক যিজন শাৱকেকে জানিবাক কৰে যতন। আৰু ভগৱন্তৰ এই লীলা কৰ্মসমূহ, লীলা মানে কি? যি কৰ্মৰ দ্বাৰা দুষ্টক দমন, শান্তক পালন আৰু পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰে তাকে বোলে লীলা। লীলা মানে ভগৱানৰ সেই কৰ্ম যি কৰ্মৰ জৰিয়তে দুষ্টক দমন কৰে, শান্তক পালন কৰে আৰু বসুমতীৰ ভাৰসাম্য ৰক্ষা কৰে তাকে বোলে লীলা। কৃষ্ণ তাৰ সম অল্পমতী জগতত নাই, পৃথিৱীকো ধূলা জানো গণিমাক চাই। যে সেইজনৰ নিচিনা মূঢ় নাই যে পৃথিৱীত কিমান ধূলি আছে গন্তি কৰিব। আকাশত যিমান তৰা আছে কোনোবাই গন্তি কৰিব পাৰিব জানো? আকাশত তৰা গন্তি কৰা, পৃথিৱীত ধূলি গন্তি কৰা একেই নহয় জানো? আমি বৰ্তমান ডিমৌ চাৰিআলিৰ নিকটৱৰ্তী পূবফাললৈ বান্দৰমাৰীত আছোঁ। এই ঠাইখন শিৱসাগৰৰ অন্তৰ্গত। শিৱসাগৰখন অসমত আছে, অসমখন উত্তৰ পূৰ্বাঞ্চলত আছে। উত্তৰ পূৰ্বাঞ্চলখন চিকেন নেকেৰ সৈতে ভাৰতৰ লগত লগ লাগি আছে। ভাৰতবৰ্ষ নামৰ দেশখন এছিয়াত আছে, এছিয়াখন পৃথিৱীত আছে, পৃথিৱীখন সৌৰজগতত আছে, সৌৰজগতখন হাতীপতিত আছে, হাতীপতিখন বৃহৎ হাতীপতি তাৰমানে মেগা গেলেক্সিত আছে। তাৰপিছত আমিতো কল্পনা কৰিব নোৱাৰোঁ। উভতাকে আহকচোন মাইক্ৰ' লেভেললৈকে। আইসকলে কাপোৰ চিলা বেজী এটা, কাপোৰ চিলা বেজী এটাৰ আগত 500 কলেৰা বেমাৰৰ বেক্টেৰিয়া বহিব পাৰে। 500 bacteria can seal in the above the edge of the one needle. ইনজেকশ্যনৰ আগটোৱে হওক, কাপোৰ চিলা বেজীৰ আগত যদি 500 কলেৰা বেমাৰৰ বেক্টেৰিয়া বহিব পাৰে, সেই বেক্টেৰিয়াকেইটা খোৱা বস্তুবিলাক আৰু কিমান সৰু হ'ব? এই চশমাইদি কামত নাহিব। আমি পিন্ধি থকা চশমাইদি কামত নহয়। তেওঁ সূক্ষ্মতকৈও সূক্ষ্ম আৰু বিশালতকৈ বিশাল। সেইকাৰণে বেদত কি কৈছেগে? অনুৰণীয়ান মহত্বমহীন। তেওঁ কিমান সূক্ষ্ম আৰু তেওঁ কিমান বিশাল সেয়া আকাশৰ তৰা গন্তি কৰিব যোৱা আৰু পৃথিৱীৰ ধূলিকণা গন্তি কৰিব যোৱা একে কথা। সেয়া মূৰ্খতাৰ পৰা একো নাই। তাৰ সম অল্পমতী জগতত নাই, পৃথিৱীৰ ধূলা জানো গণিবা কচাই। পৃথিৱীৰ ধূলি কোনোবাই গন্তি কৰি শেষ কৰিব পাৰিবনে? এনেকুৱা এডাল মণ্ডল নাই যি পৃথিৱীত কিমান বিঘা, কিমান কথা, কিমান লেচা মাটি আছে গন্তি কৰিব। কিহৰ কাৰণে? এফালে নদীয়ে পলস পেলাই গৈ আছে, এফালে নদীয়ে ভাঙি লৈ গৈ আছে। পৃথিৱীত এনেকুৱা এজন ৱাটাৰ ৰিচাৰ্চ পাৰ্চন নাই পৃথিৱীত কিমান লিটাৰ পানী আছে গন্তি কৰিব। কিহৰ কাৰণে? মেঘৰ পৰা বৰষুণ হৈ আছে, পৃথিৱীত পৰি আছে, নদী নিজৰাত বৈ গৈ আছে, সাগৰত বৈ গৈ আছে, পুখুৰীত বান্ধ খাই আছে, বসুমতী টানি লৈ গৈ আছে, সূৰ্যই বাষ্পীভূত কৰি লৈ গৈ আছে। কেনেকৈ পাৰফেক্টটো পাব? এনেকুৱা এজন বায়ু বিজ্ঞানী নাই যিয়ে এই বিশ্বব্ৰহ্মাণ্ডত কিমান বায়ু আছে কিমানটা চিলিণ্ডাৰত ভৰাব পাৰিব। এনেকুৱা এজন গণিতজ্ঞ নাই একৰ পিছত কিমানটা শূন্য বহাব পাৰি। 10খন বহি দিলেতো শেষ নহ'ব। গতিকে কিমান মাটি আছে, পৃথিৱীত কিমান পানী আছে, সূৰ্য
সূৰ্যৰ কিমান আচলতে টেম্পাৰেচাৰ বায়ু কিমান আছে একৰ পিছত কিমানটা শূন্য ল'ব পাৰি কোনো হিচাপ দিব নোৱাৰে গতিকে এইবোৰ অল্পমতিৰ কাম